নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনী কান্ত ডেকালৈ স্বাগতম জনাইছোঁ ছাৰ বাইদেউসকল শিক্ষা সেতু পৰ্টেলত আমি আমাৰ বিদ্যালয়বিলাক আপডেট দিব লাগিব আৰু ভিডিঅ'টোৰ জৰিয়তে কেনেকুৱা ধৰণে আপডেট দিব লাগিব আৰু বিদ্যালয়বিলাকে কি কৰিব লাগিব আৰু চিআৰচি কোঅৰ্ডিনেটৰ সকলৰ কি কাম থাকিব সেই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম অৰ্থাৎ আমি যেনেকৈ ছাত্ৰ ছাত্ৰীক এপ্ৰুভ দিওঁ ঠিক তেনেকুৱা ধৰণে আমি আমাৰ বিদ্যালয়বিলাক কি কৰিব লাগিব শিক্ষা সেতু পৰ্টেলত আপডেট দিব লাগিব আৰু আপডেট দিয়াৰ পিছতহে আমাৰ শিক্ষা সেতু পৰ্টেলৰ আটাইখিনি কাম কমপ্লিট হ'ব যেনেকৈ ছাত্ৰ ছাত্ৰীৰ ফটো লোৱা হ'ল প্ৰথমতে এণ্ট্ৰি কৰা হ'ল ফটো লোৱা হ'ল তাৰপিছত টিচাৰৰ এণ্ট্ৰি কৰা হ'ল ফটো লোৱা হ'ল এতিয়া কামটো হৈছে বিদ্যালয় এপ্ৰুভ কৰা লগতে শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোকে যদি আমাৰ নলিনী কান্ত ডেকা নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে আমাৰ ফেচবুক পেজ স্ক্ৰীনত দেখা পাইছে ইতিমধ্যে আপোনালোকে নলিনী কান্ত ডেকা আপোনালোকে কাইণ্ডলি ফ'ল' কৰিব ইয়াত আমি শিক্ষাৰ লগত জড়িত সকলো খবৰ দিবৰ কাৰণে চেষ্টা কৰোঁ শ্ৰদ্ধা ছাৰ বাইদেউসকল স্কুল প্ৰফাইল প্ৰথমতে কেনেকুৱা ধৰণে আপডেট কৰিব লাগিব সেই কথাটো জানিব লাগিব আমি যেতিয়া আপোনালোকে এই শিক্ষা সেতু পৰ্টেলত যাব এইটো এপ্লিকেশ্যনত নহয় কিন্তু পৰ্টেলত যাব লাগিব পৰ্টেলত যোৱাৰ পিছত আপোনালোকে এই স্ক্ৰীনখন ওলাই সকলোৱে জানে আৰু এই স্ক্ৰীনখন ওলোৱাৰ পিছত স্কুল মেনেজমেণ্ট নামৰ যিটো অপশ্যন এই স্কুল মেনেজমেণ্ট অপশ্যনটোত ক্লিক কৰিব লাগিব স্কুল মেনেজমেণ্ট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আকৌ 4টা অপশ্যন নতুনকৈ খোল খাব এই 4টা অপশ্যনৰ ভিতৰত প্ৰথম যিটো অপশ্যন প্ৰথম অপশ্যনটোৰ নাম হৈছে স্কুল প্ৰফাইল আৰু আমি কি কৰিব লাগিব স্কুল প্ৰফাইলত ক্লিক কৰি দিব লাগিব যেতিয়া স্কুল প্ৰফাইলত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বিদ্যালয়খনৰ সমস্ত তথ্য তাত ওলাই পৰিব আৰু তাত যদি কিবা এডিট কৰিবলগীয়া আছে বা তাত যদি তাৰ পৰা যদি কিবা ডিলিট কৰিবলগীয়া আছে এই কামখিনি আপোনালোকে কৰিব লাগিব গোটেইখিনি আপোনালোকে এডিট কৰি ল'লে এডিট কৰি লোৱাৰ পিছত তলত দুটা অপশ্যন পাব কেনচেল আৰু সেভ চেঞ্জেছ আপোনালোকে এতিয়া কি কৰিব লাগিব সেভ চেঞ্জেছত ক্লিক কৰিব লাগিব এতিয়া বিদ্যালয়বিলাকৰ এই সেভ চেঞ্জেছলৈকে ক্লিক কৰাৰ পিছত আপোনালোকৰ কাম শেষ তাৰ পৰৱৰ্তী পৰ্যায়ত কাম হ'ব চিআৰচি কোঅৰ্ডিনেটৰসকলে এতিয়া চিআৰচি কোঅৰ্ডিনেটৰসকলে আপোনালোকে যিখিনি সেভ কৰিলে সেই সেভ কৰাখিনি এপ্ৰুভ কৰিব লাগিব আৰু এপ্ৰুভ কৰিলে শিক্ষা সেতু পৰ্টেলত আপোনালোকৰ স্কুল প্ৰফাইল আপডেট হ'ব এতিয়া এই চিআৰচি কোঅৰ্ডিনেটৰসকলে কেনেকুৱা ধৰণে কৰিব লাগিব তাৰ প্ৰচেছটো আপোনালোকক একবাৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম চিআৰচি কোঅৰ্ডিনেটৰসকলে এপ্ৰুভ কৰিবলৈকে প্ৰথমতে তেওঁলোকে কি কৰিব লাগিব তেওঁলোকৰ যিটো ক্লাষ্টাৰ লগিনত ক্লিক কৰি তেওঁলোকে শিক্ষা সেতু পৰ্টেলত গৈ মানে ক্লাষ্টাৰ লগিনেৰে লগইন হ'ব লাগিব যেতিয়া ক্লাষ্টাৰ লগিনেৰে লগইন হ'ব লগইন হোৱাৰ পিছত তেওঁলোকে এই যিটো অপশ্যন এই ডাছবৰ্ড অপশ্যনটোত ক্লিক কৰিব লাগিব আৰু ডাছবৰ্ড অপশ্যনটোত ক্লিক কৰাৰ লগে লগে তেওঁৰ অধীনত বা সেই চিআৰচি কোঅৰ্ডিনেটৰজনৰ অধীনত যিমান কেইখন বিদ্যালয় থাকিব সেই আটাইকেইখন বিদ্যালয় ওলাই পৰিব ইয়াতে চাওক 12খন বিদ্যালয় বা 13খন বিদ্যালয় যিমান কেইখন বিদ্যালয় আছে বিদ্যালয়কেইখন ওলাই পৰিব আৰু বিদ্যালয়কেইখন ওলাই পৰাৰ পিছত আপোনালোকে চাওক একেবাৰে তলত এটা অপশ্যন দেখা পাব স্কুল প্ৰফাইল আপডেটেড ষ্টেটাছ ইয়াতে কিমানখন বিদ্যালয় আছে আৰু কিমানখন বিদ্যালয় এই মানে আপডেট হৈছে সেই তথ্যটো পাব ইয়াতে আপুনি তলৰ অপশ্যনটোত আপডেটেড ষ্টেটাছত ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে আপডেটেড ষ্টেটাছত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আটাইকেইখন বিদ্যালয় অৰ্থাৎ আপোনাৰ এই ক্লাষ্টাৰৰ অধীনত যিমান কেইখন বিদ্যালয় আছে বিদ্যালয়কেইখন ওলাব আৰু ওলোৱাৰ পিছত সেই বিদ্যালয়কেইখন যেতিয়া আপুনি ৰাইট ছাইডে টানি দিব লেফ্ট ছাইডে ঠেলি দিয়াৰ লগে লগে এনেকুৱা ধৰণে ভিউ স্কুল প্ৰফাইল বুলি এটা অপশ্যন ওলাব তাত আপুনি ক্লিক কৰিব লাগিব তাত ক্লিক কৰাৰ লগে লগে গম পাব যে কি সেই নিৰ্দিষ্ট বিদ্যালয়খনে স্কুল প্ৰফাইল আপডেট কৰিছে নে আপডেট কৰা নাই যদি স্কুল প্ৰফাইল আপডেট কৰিছে তলত ৰিজেক্ট আৰু একচেপ্ট বুলি আহিব আৰু যদি আপডেট কৰা নাই তেতিয়াহ'লে একো অপশ্যন নাহে তলত কেনেকুৱা ধৰণে আহিব তলত চাওক দুটা অপশ্যন আহিব এপ্ৰুভ আৰু ৰিটাৰ্ণ এতিয়া আপুনি স্কুল প্ৰফাইলটো ভেৰিফাই কৰি চালে এই শিক্ষকজনে এণ্ট্ৰি কৰা ডাটাখিনি যদি ঠিকে আছে সেইখিনি চালে তাৰপিছত আপুনি এতিয়া কি কৰক এপ্ৰুভ বটমটোত ক্লিক কৰক এপ্ৰুভ বটমটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ কাম শেষ হৈ যাব আৰু তাত এটা নতুনকৈ আন এটা মেনু ওলাব এইখন তাৰপিছত ছাবমিট আৰু কেনচেল বুলি আহিব এতিয়া আপুনি কি কৰক ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়ক আৰু ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে সেই স্কুলখনৰ এই বিদ্যালয়ে এপ্ৰুভ মানে আপডেট কৰা কামখিনিও হ'ল আৰু আপোনাৰ এপ্ৰুভ কৰা কামখিনিও কমপ্লিট হ'ল গতিকে এনেকুৱা ধৰণে এই কামটো কৰিব লাগিব আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে আগলৈকে ফৰৱাৰ্ড কৰিব ধন্যবাদ
শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনী কান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।